1964 চনত ভ্ৰাম্যমানৰ জন্ম হৈছিল আৰু ভ্ৰাম্যমানৰ প্ৰাকখনত আছিলে যাত্ৰা আছিলে যাত্ৰাৰ পৰা আমাৰ জনক ভ্ৰাম্যমানৰ জনক অচিতলোকৰ ডাঙৰীয়াই ভ্ৰাম্যমান সৃষ্টি কৰি এক ধাৰা প্ৰৱৰ্তন কৰিছিলে সমগ্ৰ অসমত আৰু সুকীয়া এটা পৰিচয় দাঙি ধৰিব পাৰিছিলে যাৰ ফলস্বৰূপে অকল ভ্ৰাম্যমানে সৃষ্টি হোৱা নাছিল পাঠশালাখনো নাট্য নগৰী হিচাপে পৰিচয় পাইছিলে বজালীখনো আমাৰ নাটকৰ পীঠস্থান হিচাপে পৰিচয় পাইছিলে আজি নতুনকৈ পুনৰ সংযোজন হৈছে ধ্ৰুৱজ্যোতি তালুকদাৰৰ যি প্ৰযোজনা নতুনকৈ যি এখন থিয়েটাৰ আজি আখৰা গৃহ উদ্বোধন কৰা হ'ল আৰু সেইখনৰ পিছত মই ভাবোঁ যে আগন্তুক দিনত এই যি ধাৰা বজালী অঞ্চলৰ পাঠশালা অঞ্চলৰ যিটো ধাৰা নাট্য নগৰৰ ক্ষেত্ৰতে হওক বা ভ্ৰমণৰ ক্ষেত্ৰত ধাৰা এই ধাৰা আগন্তুক দিনত আৰু আগুৱাই যাব আমি আশা ৰাখিছোঁ যে অকল এইখনে নহয় আগন্তুক দিনত এই ধাৰাক আমি আগুৱাই নিবলগীয়া হ'লে আগন্তুক দিনতো যাতে বেলেগ বেলেগ যিসকল উদ্যমী যুৱক আছে তেওঁলোকেও যাতে নতুনকৈ এনেকুৱা পদক্ষেপ লয় কাৰণ কিয় যে বিভিন্ন হাজাৰ হাজাৰ কলা কুশলী অভিনেতা অভিনেত্ৰীৰ লগতে ছিটিংছৰ মানুহে হওক বা বেকগ্ৰাউণ্ডৰ মানুহে হওক বা ৰান্ধনিকীয় হওক বা গাড়ী চালকীয় হওক বিভিন্ন জীৱিকা এইটোৰ লগত জড়িত হৈ থাকে গতিকে সেইসকল ব্যক্তিয়ে পূৰ্বতে যি জীৱিকা পাইছিলে কৰোণা কালৰ সময়ত বহুকেইখন থিয়েটাৰ বন্ধ হৈ যোৱাৰ ফলস্বৰূপে আমাৰ অসম চৰকাৰে তেওঁলোকক সহায় কৰি পেলাই 10 লাখ টকাকৈ সহায় দিয়াৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত পুনৰ আকৌ জাগ্ৰত হৈ উঠিছিলে ভ্ৰাম্যমান গতিকে আমি আশা ৰাখিছোঁ যে এই ভ্ৰাম্যমানৰ যিটো জাগৰণৰ ৰাজলক্ষ্মী থিয়েটাৰে এক নতুন এক অনবদ্য অৱদান হিচাপে যাতে তেওঁলোকে থাকিব পাৰে তাকে আশা ৰাখি আজি আমি ইয়াৰ পৰা আশীৰ্বাদ আৰু শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰ লগতে প্ৰতিগৰাকী কলা কুশলীকো আমি আশীৰ্বাদ জনাইছোঁ খুবেই ভাল অনুভৱ কাৰণ যিহেতু প্ৰথম বছৰ ৰাজলক্ষ্মী থিয়েটাৰত আৰু তাতে ভাল লগা মানুহবোৰ আমি সব একেলগে আছোঁ নন্দনী মোৰ ভণ্টি হয় খুব পুৰণা চিনাকি আমি যিহেতু একেলগে কাম কৰা নাই বা তাইৰো মোৰো প্ৰথম বৰ্ষ আশা কৰিছোঁ ভাল যাব ইমান দিনে যিহেতু ভাল গ'ল এইবছৰো আমাৰ ভাল যাব একদম আৰু তাতে চম্পক দাহঁত আছে আৰু খুব ধুনীয়া 3খন নাটক আছে অভিজিত দাৰ 2খন আছে আশা কৰিছোঁ অসমবাসী ৰাইজে আমাক আঁকোৱালি ল'ব আৰু আমাক এইবাৰ কি ধৰণে সাজু হৈছে হয় হয় সেইটো আপোনালোকে ইতিমধ্যে দেখাই পাইছে যে এটা খুব শক্তিশালী টীম আমি সাজু হৈছোঁ নতুন এখন থিয়েটাৰ ভ্ৰাম্যমান জগতত আহিছে তেওঁলোক আগবাঢ়ি আহিছে ধ্ৰুৱজ্যোতি তালুকদাৰ তেখেতে প্ৰযোজক আৰু আমি সকলোৱে আচলতে এইবছৰ এটাই কথা ভাবিছোঁ যে নতুন থিয়েটাৰ বুলিলে এতিয়া আচলতে মানুহৰ মনত অকণমান ভয় আহে বা কিবা হয়তো অকণমান ডাউটত থাকে যে নতুন থিয়েটাৰ চলিবনে নচলে ভাল হ'বনে নহয় কিন্তু আমি সেই মানুহৰ সেই মনোভাৱটো আমি ভুল প্ৰমাণ কৰিম আৰু ভালদৰে 3খন নাটক আমাৰ অভিজিত দাৰ 2খন আৰু আমাৰ চম্পক শৰ্মাৰ 1খন মনে মনে চাওঁ তোমাক কুৰুক্ষেত্ৰৰ সৈনিক আৰু ঘা এই 3খন নাটক লৈ আমি আপোনালোকৰ মাজলৈ আহি আছোঁ অতি সোনকালে গতিকে সকলোকে এটাই অনুৰোধ যাতে আপোনালোকে নতুন থিয়েটাৰ বুলি নহাকৈ নাথাকে আহিব কল্পনা বা আছে মই আছোঁ চম্পক দা আছে কল্পনা আৰু নন্দিনীক মনে মনে চাবনে নে আপোনালোকে মনে মনে সেইটো এতিয়া সেইটো নাটকখন চালেহে গম পাব আচলতে আমি ক'ব সেইটো চাবলৈ আহিব লাগিব আচলতে চাবলৈ আহিলেহে গম পাব গতিকে সকলোকে সেইটোৱে অনুৰোধ কৰিছোঁ যাতে আপোনালোকে চাবলৈ আহে আৰু আমাক ৰাজলক্ষ্মী থিয়েটাৰক আশীৰ্বাদ কৰে আগবাঢ়ি যাবলৈ